আজি 1-1-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক ৰাজঋষি হোৱা, তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰিবলৈ পুৰুষাৰ্থ কৰিব লাগে। তাৰ লগতে দৈবী গুণো নিশ্চয় ধাৰণ কৰিব লাগে। প্ৰশ্ন: উত্তম পুৰুষ হোৱাৰ পুৰুষাৰ্থ কি? কোনটো কথাৰ প্ৰতি বহুত মনোযোগ দিয়া উচিত? উত্তৰ: উত্তম পুৰুষ হ'বলৈ হ'লে পঢ়াক লৈ কেতিয়াও বিতুষ্ট হ'ব নালাগে। পঢ়াৰ লগত হাই কাজিয়াৰ কোনো সম্পৰ্ক নাই। পঢ়া লিখা কৰিলে নবাব হ'বা, সেইবাবে সদায় যাতে নিজৰ উন্নতিৰ খেয়াল থাকে। চাল চলনৰ প্ৰতি বহুত মনোযোগ দিব লাগে। দেৱতাসকলৰ দৰে হ'ব লাগে। সেয়েহে চাল চলন অতি মাৰ্জিত হোৱা উচিত। অতি অমায়িক হ'ব লাগে। মুখেৰে যাতে এনেকুৱা বচন উচ্চাৰিত হয় যিটো সকলোৰে ভাল লাগে, কোনেও যাতে দুখ নাপায়। ওম শান্তি। অতি মৰমৰ আত্মিক সন্তানসকলক পিতাই বহি বুজায় আৰু সোধে যে তোমালোকৰ বুদ্ধিৰ ঠিকনা ক'ত? মনুষ্যৰ বুদ্ধিটো দিগভ্ৰান্ত হৈ গৈ থাকে, কেতিয়াবা ক'ৰবাত, কেতিয়াবা আন ক'ৰবাত। পিতাই বুজায় যে তোমালোকৰ বুদ্ধি দিগভ্ৰান্ত হৈ ফুৰা বন্ধ হ'ব লাগে। বুদ্ধি এটি ঠিকনাত লগোৱা। বেহদৰ পিতাক স্মৰণ কৰা। আত্মিক সন্তানসকলে এয়াটো জানে যে এতিয়া গোটেই সৃষ্টি তমোপ্ৰধান। আত্মাসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সতোপ্ৰধান আছিল, এতিয়া তমোপ্ৰধান হৈছে। পুনৰ পিতাই কয় সতোপ্ৰধান হ'ব লাগে, সেইবাবে নিজৰ বুদ্ধি পিতাৰ সৈতে লগোৱা। এতিয়া উভতি যাব লাগে। অন্য কোনেও নাজানে যে আমি পুনৰ ঘৰলৈ উভতি যাব লাগে। আন কোনো নাই যে এইটো নিৰ্দেশনা পায় যে সন্তানসকল মোক পিতাক স্মৰণ কৰা। ইমান সহজ কথা বুজায়, কেৱল পিতাক স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। অন্য কোনেও এনেকৈ বুজাব নোৱাৰে। পিতাইহে বুজায়। যাৰ শৰীৰত প্ৰৱেশ কৰিছে তেওঁ শুনে। পিতাই পতিতৰ পৰা পাৱন হ'বলৈ আৰু সেই অনুসৰি চলিবলৈ সকলোতকৈ ভাল মত দিয়ে। বাবাই কয়, সন্তানসকল, তোমালোকেই সতোপ্ৰধান আছিলা, এতিয়া পুনৰ হ'ব লাগে। তোমালোকেই আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিলা, আকৌ 84 জন্ম ভোগ কৰি খৰিতুল্য হৈ গৈছা। তোমালোক হীৰাৰ নিচিনা আছিলা, এতিয়া পুনৰ হ'ব লাগে। বাবাই বহুত সহজ কথা শুনাই যে নিজক আত্মা বুলি বুজা। আত্মাসকলেই উভতি যাব লাগে, শৰীৰটো নাযায়। পিতাৰ ওচৰলৈ আনন্দেৰে যাব লাগে। পিতাই যি শ্ৰীমত দিয়ে তাৰ দ্বাৰাই তোমালোক শ্ৰেষ্ঠ হৈ যাবা। পবিত্ৰ আত্মাসকল মূল লোকলৈ গৈ আকৌ যেতিয়া আহিব তেতিয়া নতুন শৰীৰ ল'ব। এইটো নিশ্চয়তা আছে নহয়? তেন্তে সেয়াই চিন্তন চলি থাকিব লাগে। দৈবী গুণো ধাৰণ কৰিব লাগে, তেতিয়া বহুত লাভ হ'ব। যিসকল বিদ্যাৰ্থীয়ে ভালদৰে পঢ়ে তেওঁলোকে উচ্চ পদ পায়। এয়াও হৈছে পঢ়া। তোমালোকে কল্পই কল্পই এনেকৈ পঢ়া। পিতাইও কল্পই কল্পই এনেকৈয়ে পঢ়ায়। যি সময় পাৰ হৈ গ'ল সেয়া ড্ৰামা। ড্ৰামা অনুসৰিয়ে পিতা আৰু সন্তানসকলে ভূমিকা পালন কৰিলে। পিতাই ৰায়টো সঠিকেই দিয়ে নহয়? সন্তানসকলে কয়, বাবা, আমি আপোনাক বাৰে বাৰে পাহৰি যাওঁ। এয়াতো মায়াৰ ধুমুহা। মায়াই আত্মাৰূপী বন্তিৰ জ্যোতি নুমাই দিয়ে। পিতাক অগ্নিশিখা বুলি কোৱা হয়। সৰ্বশক্তিমান হৰ্তা-কৰ্তা বুলিও কোৱা হয়। যি বেদ শাস্ত্ৰ আছে সকলোৰে সাৰ শুনায়। তেওঁ জ্ঞানেৰে পৰিপূৰ্ণ সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য বুজায়। এই ব্ৰহ্মা বাবাইও ক'ব, মই সন্তানসকলক বুজাওঁ। পিতাই ক'ব, তোমালোক সন্তানসকলক বুজাওঁ। তাৰ ভিতৰত এই ব্ৰহ্মাও আহি যায়। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কোনো কথা নাই। এয়া হৈছে অতি সহজ ৰাজযোগ। তোমালোকে ৰাজঋষি হোৱা। ঋষি বুলি পবিত্ৰ আত্মাক কোৱা হয়। তোমালোকৰ নিচিনা ঋষিটো কোনো হ'ব নোৱাৰে। আত্মাকেই ঋষি বুলি কোৱা হয়, শৰীৰক কোৱা নহয়। আত্মা হৈছে ঋষি, ৰাজঋষি।
ৰাজ্য ক'ৰ পৰা লয়? পিতাৰ পৰা। গতিকে তোমালোক সন্তানসকলে কিমান আনন্দিত হৈ থাকিব লাগে। আমি শিৱ বাবাৰ পৰা ৰাজ্য ভাগ্য লৈ আছো। পিতাই সোঁৱৰাই দিছে, তোমালোকে বিশ্বৰ মালিক আছিলা, আকৌ পুনৰ জন্ম লৈ লৈ তললৈ নামি আহিলা। দেৱতাসকলৰ চিত্ৰও আছে। মনুষ্যই ভাবে এওঁ জ্যোতিত বিলীন হৈ গ'ল। এতিয়া পিতাই বুজাইছে, এজনো মনুষ্য জ্যোতিত বিলীন হৈ নাযায়। কোনেও জীৱন মুক্তি পাব নোৱাৰে। সেয়েহে গোটেই দিন সন্তানসকলৰ বিচাৰ চলিব লাগে। যিমান স্মৃতিত থাকিবা সিমানে আনন্দিত হৈ থাকিবা। চোৱা, পাঠ পঢ়াওঁতাজন কোন? শ্ৰীকৃষ্ণ লৰ্ড কৃষ্ণ বুলিও কয়। ভগৱানক কেতিয়াও লৰ্ড বুলি নকয়। তেওঁক ঈশ্বৰ পিতা বুলিয়ে কয়। তেওঁ হৈছে স্বৰ্গ স্থাপন কৰোঁতা ঈশ্বৰ পিতা। এতিয়া তোমালোকৰ অন্তৰত উদয় হয় যে সেইজনেই স্বৰ্গ স্থাপনা কৰা পিতাই স্বৰ্গ অৰ্থাৎ দৈবী ৰাজধানী স্থাপনা কৰি আছে। সত্য যুগত আন কোনো ধৰ্ম নাছিল। চিত্ৰও এই দেৱতাসকলৰে আছে। তেওঁলোককে আদি সনাতন দেৱী দেৱতা বুলি কোৱা হয়। এওঁলোক বিশ্বৰ মালিক আছিল। তেওঁলোকক কোৱা হ'ব সত্যযুগী। তোমালোক হৈছে সংগম যুগী। তোমালোকে জানা যে পিতাই আমাক শ্ৰেষ্টাচাৰী কৰি তোলে। তোমালোক শ্ৰেষ্টাচাৰী হৈ গৈ থাকা। বিকাৰীসকলক ভ্ৰষ্টাচাৰী বুলি কোৱা হয়। এই দেৱতাসকল হ'ল পবিত্ৰ। লাইটটো পবিত্ৰতাৰেই দেখুওৱা হয়। ভ্ৰষ্টাচাৰী মানে এটা খোজো শুদ্ধ নহয়। শিৱালয়ৰ পৰা অধঃপতিত হৈ বেশ্যালয়ত আহি যায়। যেতিয়ালৈকে তোমালোকে তেওঁলোকক পিতাৰ পৰিচয় ভালকৈ নিদিয়া যে তেওঁ হৈছে স্বৰ্গীয় ঈশ্বৰ পিতা, তেন্তে এই কথাবোৰ কোনো নতুন লোকে বুজিব নোৱাৰে। স্বৰ্গ আৰু নৰক দুটা শব্দ আছে, সুখ আৰু দুখ, স্বৰ্গ আৰু নৰক। তোমালোকে জানা যে ভাৰতত সুখ আছিল, এতিয়া দুখ, আকৌ পিতা আহি সুখ দিয়ে। এতিয়া দুখৰ সময় সমাপ্ত হ'ব। বাবাই সন্তানসকলৰ কাৰণে সুখৰ উপহাৰ লৈ আহে, সকলোকে সুখ দিয়ে। এইবাবেইতো সকলোৱে তেওঁৰ বন্দনা কৰে। সন্ন্যাসী আদিয়েও তপস্যা কৰে। তেওঁলোকৰো কিবা নহয় কিবা আশা নিশ্চয় থাকে। সত্য যুগত এনেকুৱা কোনো কথা নাথাকে। তাত অন্য কোনো ধৰ্মাৱলম্বী নাথাকেই। তোমালোকেতো এতিয়া নতুন সৃষ্টিলৈ যাবৰ বাবে পুৰুষাৰ্থ কৰি আছা। তোমালোকে জানা সেয়া হৈছে সুখধাম, সেয়া শান্তিধাম, এয়া হৈছে দুখধাম। তোমালোক এতিয়া সংগমত আছা, উত্তম পুৰুষ হ'বলৈ পুৰুষাৰ্থ কৰি আছা। বহুত ভালদৰে পুৰুষাৰ্থ কৰিব লাগে। পঢ়াক লৈ কেতিয়াও বিতুষ্ট হ'ব নালাগে। কাৰোবাৰ লগত মনোমালিন্য হ'লেও পঢ়া এৰিব নালাগে। পঢ়াৰ লগত হাই কাজিয়া সম্পৰ্ক নাই। পঢ়া লিখা কৰিলে নবাব হ'বা, হাই কাজিয়া কৰিলে নবাব কেনেকৈ হ'বা? পুনৰ তমোপ্ৰধান চলন হৈ যায়। প্ৰত্যেকেই নিজৰ উন্নতিৰ খেয়াল ৰখা উচিত। পিতাই কয়, হে আত্মাসকল, পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু দৈৱ গুণো ধাৰণ হ'ব। যদি লক্ষ্মীনাৰায়ণৰ নিচিনা হ'ব বিচাৰা, পিতাইও তেওঁলোককো এনেকৈ গঢ়ি তুলিলে। পিতাই কয়, তোমালোকেই এয়া ৰাজত্ব কৰিছিলা, এতিয়া পুনৰ তোমালোক হ'ব লাগে। ৰাজযোগ পিতাই সংগমতহে শিকায়। তোমালোক কল্পই কল্পই এনেকুৱা হোৱা, এনেকুৱা নহয় যে সদায় কলিযুগেই চলি থাকিব। কলিযুগৰ পাছত সত্য যুগ। এই চক্ৰ নিশ্চয় ঘূৰি থাকে। সত্য যুগত মনুষ্য কম আছিল, এতিয়া নিশ্চয় আকৌ কম হোৱা উচিত। এয়াতো অতি সহজ বুজিবলগীয়া কথা। ঘটি যোৱা কাহিনী শুনাই সৰু কাহিনী, প্ৰকৃততে কাহিনী দীঘলীয়া, কিন্তু বুজিবৰ কাৰণে সৰু। 84 জন্মৰ ৰহস্য তোমালোকেও আগতেও নাজানিছিলা, এতিয়া তোমালোকে বুজি পোৱা যে আমি পঢ়ি আছো। এয়া হৈছে সংগম যুগৰ পঢ়া। এতিয়া ড্ৰামাৰ চক্ৰ ঘূৰি আহিছে। পুনৰ সত্য যুগৰ পৰা আৰম্ভ হ'ব। এই পুৰণি সৃষ্টি পৰিৱৰ্তন হ'ব। কলিযুগী জংঘলৰ বিনাশ হ'ব।
পুনৰ সত্যযুগী ফুলৰ বাগিচা হ'ব। দৈৱী গুণধাৰীসকলক ফুল বুলি কোৱা হয়। আখুৰি গুণধাৰীসকলক কাঁইট বুলি কোৱা হয়। নিজক চাব লাগে যে মোৰ মাজত কোনো অৱগুণটো নাই। এতিয়া আমি দেৱতা হোৱাৰ লায়ক হৈ আছো। গতিকে দৈৱী গুণ নিশ্চয় ধাৰণ কৰিব লাগে। পিতা শিক্ষক সৎগুৰু হৈ আহে, সেয়েহে চৰিত্ৰ নিশ্চয় শুধৰাব লাগে। মনুষ্যই কয় সকলোৰে চৰিত্ৰ বেয়া, কিন্তু ভাল চৰিত্ৰ কাক কোৱা হয় এয়াও নাজানে। তোমালোকে বুজাব পাৰা যে এই দেৱতাসকলৰ চৰিত্ৰ ভাল আছিল। এওঁলোকে কেতিয়াও কাকো দুখ দিয়া নাছিল। কাৰোবাৰ চাল চলন ভাল হ'লে তেতিয়া কয় এওঁতো দেৱীৰ নিচিনা, এওঁৰ বাণী কিমান মধুৰ। পিতাই কয় তোমালোকক দেৱতা কৰি গঢ়ি তোলো, সেয়েহে তোমালোকে বহুত অমায়িক হ'ব লাগে। দৈৱী গুণ ধাৰণ কৰিব লাগে। যি যেনেকুৱা হয় তেওঁ তেনেকুৱাই কৰি তুলিব। তোমালোক সকলো শিক্ষক হ'ব লাগে। শিক্ষকৰ সন্তান শিক্ষক। তোমালোক পাণ্ডৱ সেনা হোৱা নহয়। পাণ্ডৱসকলৰ কাম হৈছে সকলোকে ৰাস্তা দেখুৱাই দিয়া। দৈৱী গুণ ধাৰণ কৰিব লাগে। গৃহস্থালীতো থাকিব লাগে। ঘৰতো সেৱা কৰিব পাৰা। যিয়ে আহিব পঢ়াই থাকিবা। এনেকুৱা বহুত আছে যে নিজৰ ঘৰত গীতা পাঠশালা খুলি বহুতৰে সেৱা কৰি থাকে। এনেকুৱা নহয় যে ইয়াত আহি বহি যাব লাগে। কন্যাসকলৰ কাৰণেতো বহুত সহজ। মাহত 2 বাৰ পৰিক্ৰমা লগাই পুনৰ ঘৰলৈ উভতি যোৱা। ঘৰৰ সন্যাসো কৰিব নালাগে। তোমালোকক ঘৰৰ পৰা মাতি পঠিয়ালে তেতিয়া যোৱা, তোমালোকৰ বাধা নাই। এই ক্ষেত্ৰত কোনো লোকচান বা দুৰ্বলতাৰ কথাই নাই। বেছিহে উৎসাহ আহিব। ময়ো এতিয়া বিচাৰ বুদ্ধি সম্পন্ন হৈছো। ঘৰৰ সদস্যসকলকো নিজৰ সমান কৰি লগত লৈ যাম। এনেকুৱা বহুত আছে যিসকলে ঘৰত থাকিও সেৱা কৰে, তেতিয়া বুদ্ধিমান হৈ যায়। পিতাই মুখ্য কথা বুজায় যে নিজক আত্মা বুলি বুজা আৰু মোক পিতাক স্মৰণ কৰা। নিজৰ উন্নতি কৰিব লাগে। ঘৰত থকাসকলৰ ইয়াত থকাসকলতকৈ বেছি উন্নতি হ'ব পাৰে। তোমালোকক কেতিয়াও বাধা দিয়া নহয় যে ঘৰলৈ নাযাবা। তেওঁলোকৰো কল্যাণ কৰিব লাগে। যিসকলৰ কল্যাণ কৰাৰ অভ্যাস হৈ যায় তেওঁলোক ৰৈ থাকিব নোৱাৰে। জ্ঞান আৰু যোগেৰে পৰিপূৰ্ণ হৈ থাকিলেও কোনেও সন্মানহানি কৰিব নোৱাৰে। যোগযুক্ত হৈ নাথাকিলে তেতিয়া মায়ায়ো থাপৰ লগায়। গতিকে ঘৰ গৃহস্থলীত থাকি পদুম ফুলৰ সমান পবিত্ৰ নিশ্চয় হ'ব লাগে। বাবাইতো স্বাধীনতা দিয়ে যে লাগিলে ঘৰতেই থাকা, সকলো ইয়াতে আহি কেনেকৈ থাকিবা। যিমান আহে তেওঁলোকৰ বাবে সিমান ঘৰ আদি সাজিবলগীয়া হয়। কল্প পূৰ্বে যি হৈছিল সেয়া পুনৰাবৃত্তি হৈ থাকিব। সন্তানো বৃদ্ধি হৈ থাকিব। ড্ৰামা নথকা একো নহ'ব। এয়া যি যুদ্ধ আদি লাগে, ইমান মনুষ্য আদি মৰে, এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যি অতীত হৈ গ'ল সেয়া পুনৰ পুনৰাবৃত্তি হ'ব। কল্পই যি বুজাইছিলো সেয়াই এতিয়া বুজাম। মনুষ্যই যিয়েই বিচাৰ নকৰক, মইতো সেয়াই ভূমিকা পালন কৰিম যি ভূমিকা মোৰ বাবে নিৰ্ধাৰিত হৈ আছে। ড্ৰামাত হীন দেৰি হ'ব নোৱাৰে। যিসকলে কল্পপূৰ্বে পঢ়িছিল তেওঁলোকেই পঢ়িব। প্ৰত্যেকৰে চাল চলনৰ দ্বাৰা সাক্ষাৎকাৰো হৈ থাকে। এওঁ কি পঢ়ে, কি পদ পাব, ভাল সেৱা কৰে, ধৰি লোৱা হঠাৎ দুৰ্ঘটনা হৈ গ'ল, তেতিয়া ভাল কুলত গৈ জন্ম ল'ব। বহুত সুখ থাকিব। যিমান সুখ বহুতক দিছে তেওঁ সিমানেই পাব। এই উপাৰ্জন কেতিয়াও নাশ হৈ নাযায়। সত্যযুগতো য'তে বিজয় ততেই জন্ম হ'ব। বহুতকে সুখ দিলে তেতিয়া সোণৰ চামুচ মুখত লৈ জন্ম ল'বা। তাতকৈ কম হ'লে ৰূপৰ, তাতকৈ কম হ'লে পিতলৰ পাবা। বুজিতো পাইছা নহয় আমাৰ যুগ কিমান ৰজা ৰাণী প্ৰজা সকলো হ'বলৈ গৈ আছে। ভালদৰে নপঢ়িলে, দৈৱী গুণ ধাৰণ নকৰিলে তেতিয়া পদ কম হৈ যাব। ভাল আৰু বেয়া কৰ্ম নিশ্চয় সন্মুখত আহে। আত্মাই জানে আমি কিমান সেৱা কৰি আছো।
যদি এতিয়া শৰীৰ এৰিব লাগে তেন্তে কি পথ পাম? এতিয়া তোমালোকে পঢ়ি শুধৰণি হৈ আছা। কিছুমানটো নষ্ট হৈও যায়। তেতিয়া কয় এওঁৰ ভাগ্যত নাই। বাবাইটো কিমান উচ্চ কৰি তোলে। প্ৰভুৰ ঘৰৰ পৰা কোনেও যেন খালী হাতে নাযায়। এতিয়া প্ৰভু তোমালোকৰ সন্মুখত আছে। কাৰোবাক তোমালোকে দুটা শব্দও যদি শুনোৱা তেওঁ প্ৰজাত নিশ্চয় আহিব। দেৱী দেৱতাৰ ধৰ্মাৱলম্বীসকল এতিয়াও আহি থাকে, কিন্তু এতিয়া পতিত হোৱাৰ বাবে নিজক হিন্দু বুলি কয়। তোমালোকৰ বুদ্ধিত এই জ্ঞান এনেকৈ আছে যেনেকৈ বাবাৰ ওচৰত আছে। পিতা হৈছে জ্ঞানৰ সাগৰ। এই বুৰঞ্জী ভূগোল কেনেকৈ পুনৰাবৃত্তি হয় সেয়া শুনায়। শিক্ষকেও বিদ্যাৰ্থীৰ পঢ়াৰ পৰা গম পায় যে এওঁ কিমান নম্বৰলৈ উত্তীৰ্ণ হ'ব। প্ৰত্যেকে নিজেও জানে কিছুমান দৈবী গুণত কেঁচা, কিছুমান যোগত কেঁচা, কিছুমান জ্ঞানত কেঁচা। কেঁচা হ'লে অকৃতকাৰ্য হৈ যাব। এনেকুৱাও নহয় যে আজি কেঁচা হৈ আছে কালিলৈ পৰিপক্ক হ'ব নোৱাৰিব। দ্ৰুত গতিৰে গৈ থাকিব। নিজেও অনুভৱ কৰে আমি য'তে ত'তে কৃতকাৰ্য হৈ আহিছোঁ। অমুক মোতকৈ বুদ্ধিমান। শিকি উঠি বুদ্ধিমানো হ'ব পাৰে। যদি দেহ অভিমান থাকে তেন্তে কি শিকিব পাৰিব? মই আত্মা, এইটো একেবাৰে দৃঢ় কৰি পেলোৱা। পিতাই সোঁৱৰাই দিছে। পিতাই কয় মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব, দৈবী গুণ ধাৰণ হ'ব। নিজৰ নাড়ীৰ স্পন্দন চাব লাগে যে মই কিমানলৈকে লায়ক হৈছোঁ। তোমালোকে এতিয়া সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান লৈ আছা। এই ৰাজযোগৰ জ্ঞান পিতাৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে। সন্তানসকলে শিকি গৈ থাকে। সন্তানসকলে সোধে আমাৰ কুলৰ ব্ৰাহ্মণ আছে, এয়া আমি কেনেকৈ জানিব পাৰোঁ? আহে আৰু গৈ থাকে। এতিয়া নতুন সকলো আহি থাকে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, নিজৰ চৰিত্ৰ দৈবী কৰি তুলিব লাগে। দৈবী গুণ ধাৰণ কৰি নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে। সকলোকে সুখ দিব লাগে। 2 নম্বৰ, শত্ৰুপ্ৰধান হ'বলৈ বুদ্ধি একমাত্ৰ পিতাৰ সৈতে লগাব লাগে। বুদ্ধি দিগভ্ৰান্ত কৰিব নালাগে। পিতাৰ সমান শিক্ষক হৈ সকলোকে সঁচা ৰাস্তা দেখুৱাব লাগে। বৰদান, চলোতে ফুৰোতে নিজৰ দ্বাৰা অষ্ট শক্তিৰ কিৰণৰ অনুভৱ কৰাওঁতা ফৰিস্তা ৰূপ হোৱা। অতি মূল্যৱান দাগবিহীন হীৰা পোহৰত ৰাখিলে ভিন্ন ভিন্ন ৰং দেখিবলৈ পোৱা যায়। তেনেকৈ যেতিয়া তোমালোক ফৰিস্তাৰ ৰূপধাৰী হৈ যাবা, তেতিয়া তোমালোকৰ দ্বাৰা চলোতে ফুৰোতে অষ্ট শক্তিৰ কিৰণৰ অনুভৱ হ'ব। কাৰোবাৰ তোমালোকৰ দ্বাৰা সহ্য শক্তিৰ অনুভৱ হ'ব, কাৰোবাৰ নিৰ্ণয় শক্তিৰ অনুভৱ হ'ব, কাৰোবাৰ দ্বাৰা আন কিবা শক্তিৰ অনুভৱ হ'ব। শ্লোগান, যাৰ প্ৰতিটো কৰ্ম সকলোকে প্ৰেৰণা দিওঁতা হয় সেয়াই হৈছে প্ৰত্যক্ষ প্ৰমাণ। যাৰ প্ৰতিটো কৰ্ম সকলোকে প্ৰেৰণা দিওঁতা হয় সেয়াই হৈছে প্ৰত্যক্ষ প্ৰমাণ। ওম শান্তি। জানুৱাৰী 2024 মাহৰ অব্যক্ত মাহৰ বাবে বিশেষ পুৰুষাৰ্থৰ পইণ্ট। এই জানুৱাৰী মাহত বিশেষ শান্তিৰ অনুভূতি কৰিবলৈ তথা পিতা ব্ৰহ্মাৰ সমান ডবল লাইট ফৰিস্তা হ'বলৈ পুৰুষাৰ্থৰ পইণ্ট মুকলিৰ তলত লিখা হৈছে। এই পইণ্টবোৰে জানুৱাৰী মাহৰ পত্ৰ পুষ্পতো থাকিব। কৃপা কৰি ব্ৰহ্মাৰ সকলো সন্তানে যাতে এই অনুসৰি মনোযোগ দি নিতৌ একান্তত বহি কমেও 10 মিনিট অব্যক্ত শান্তিৰ অনুভৱ অৱশ্যে কৰে তথা গোটেই দিন ডবল লাইট ফৰিস্তা স্থিতিত থাকি নিজৰ শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা ইংগিতেৰে কাম কাজ কৰি নিজৰ সেৱাস্থানত সূক্ষ্ম লোক আৰোপ কৰি তোলে। মাজে মাজে পৰস্পৰ মিলি এই পইণ্টবোৰৰ ওপৰত গভীৰভাৱে আলোচনা কৰি অনুভৱৰ লেনদেনো কৰে। আমাৰ সকলোৰে এই ডবল লাইট স্থিতি তথা শান্তিৰ গহীন অনুভূতিয়েই পৰমাত্মা প্ৰত্যক্ষতাৰ নিমিত্ত হ'ব।
অব্যক্ত শান্তিৰ দ্বাৰা ডবল লাইট স্থিতিৰ অনুভৱ কৰা। সংগম যুগৰ বিশেষ শক্তি হৈছে শান্তিৰ শক্তি। শান্ত হৈ থাকিলে ডবল লাইট ফৰিষ্টা স্থিতি সহজে গঢ়ি উঠে। এইটো স্থিতিত কোনো কাৰ্যৰ বোজা নাথাকে। ইয়াৰ বাবে কৰ্ম কৰি মাজে মাজে নিৰাকাৰী আৰু মাজে মাজে ফৰিষ্টা স্বৰূপৰ ড্ৰিল কৰি থাকা। যেনেকৈ পিতা ব্ৰহ্মাক সাকাৰ ৰূপত দেখিলা, সদায় ডবল লাইট হৈ থাকিল, শান্ত স্থিতিৰে ছেকেণ্ডত সন্তানসকলক দৃষ্টিৰে ভৰপূৰ কৰিলে। এনেকৈ পিতাক অনুসৰণ কৰা, তেতিয়া সহজে পিতাৰ সমান হৈ যাবা। ওম শান্তি।